আমাৰ সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ আহ্বানত যি অনিৰ্দিষ্টকালৰ বাবে আমি অনশন ধৰ্মঘট কাৰ্যসূচী আৰম্ভ কৰিছোঁ, সেয়া আজি 11 দিনত ভৰি দিছে। আৰু আমাৰ লগত সহযোগ কৰিছে আমাৰ যিসকল টিউটৰৰ পৰা বাদ পৰিছে, আকৌ হাইস্কুল শিক্ষক সন্থা, এওঁলোকেও সমৰ্থন জনাইছে। আৰু আমাৰ মাজত এই মুহূৰ্তত সমমৰ্মিতা হৈ আমাৰ লগত একেলগে বহি আছে ছাৰ। এখেত হৈছে সদৌ অসম হাইস্কুল টিউটৰ সন্থাৰ কাৰ্যনিৰ্বাহক মাননীয় বিপিন ভৰালীদেৱ। তেখেতে আমাৰ কিছু কথা ক'ব। তেখেতৰ আমি পৰামৰ্শখিনি গ্ৰহণ কৰিম। ছাৰ, নমস্কাৰ। মই প্ৰথমতে আজি অনশনস্থলীত অনশন কৰি থকা অপ্ৰাদেশিকৃত শিক্ষাগুৰুসকলক মোৰ প্ৰণাম জনাইছোঁ। লগতে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, তেখেতসকলৰ যি নিষ্পেষিত বঞ্চিত হৈ তেখেতে কষ্ট সহ্য কৰিবলগীয়া হৈছে, বিভিন্ন সময়ত দুখ ঘাত প্ৰতিঘাত পাৰ কৰিবলগীয়া হৈছে। মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে তেখেতসকলে এই দুখৰ ওৰ পৰে, চৰকাৰে তেওঁলোকক যাতে এটা সু ব্যৱস্থা কৰে, তেখেতসকলৰ পথসমূহ যাতে প্ৰভিঞ্চিয়েলাইজ কৰি আমি সকলোকে একেটা পথত ৰাখে, তাৰ বাবে মই চৰকাৰকো আজি ইয়াৰ জৰিয়তে আহ্বান জনাইছোঁ যাতে এই বঞ্চিত শিক্ষকসকলক যিবিলাক বিষয় পুংখানুপুংখভাৱে বিচাৰ কৰি তেখেতসকলকো প্ৰভিঞ্চিয়েলাইজ কৰাৰ ব্যৱস্থা কৰে। আৰু এই শিক্ষাগুৰুসকলৰ লগতে তেখেতসকলৰ যি পৰিয়ালৰ মংগল সাধন কৰে, এইটো মোৰ অসম চৰকাৰলৈ আহ্বান। লগতে মই শিক্ষাগুৰুসকলক এটা অনুপ্ৰেৰণা যোগাইছোঁ যে প্ৰত্যেক কামতে লাগি থাকিব লাগিব, লাগি থাকিলে মাগি খাব নালাগে, তেনেকুৱা এটা প্ৰবচন আছে। নিশ্চয় আপোনালোকে ভাগৰি নাযাব। আপোনালোকৰ যি কৰ্ম শিক্ষকতাৰ লগতে যি আন্দোলনৰ কাৰ্যসূচী ৰাখিছে, এই কাৰ্যসূচী আগুৱাই লৈ যাওক। আমাৰ সমৰ্থন আছে, আপোনালোকৰ প্ৰতি পূৰ্ণ সমৰ্থন আছে। লগতে আপোনালোকৰ যি দাবী, এই দাবীসমূহ সোনকালে যাতে চৰকাৰে মানি লৈ এটা যথোপযুক্ত ব্যৱস্থা কৰে, তাৰ বাবে মই আজি এই সভাৰ পৰা বা এই অনশনস্থলীৰ পৰা আহ্বান জনাইছোঁ। ধন্যবাদ। এয়া আছিল সদৌ অসম হাইস্কুল টিউটৰ সন্থাৰ কাৰ্যনিৰ্বাহক মাননীয় বিপিন ভৰালীদেৱ। তেখেতে আমাৰ লগত সহমৰ্মিতা প্ৰকাশ কৰিছে, আমাৰ লগত একেলগে আমাৰ অনশনস্থলীত বহি আমাক এটা তেখেতৰ মনৰ যি কথা, আমাৰ প্ৰতি যি সহানুভূতি সেয়া দেখুৱাইছে। তাৰ বাবে তেখেতক অশেষ ধন্যবাদ। তেখেতসকলৰো যি সংগঠন আছে, টিউটৰ সংগঠন, হাইস্কুল টিউটৰ সংগঠন সন্থা আছে, তেখেতসকল আমাৰ কথা নিশ্চয় তেখেতে প্ৰকাশ কৰিছে। স্মাৰক পত্ৰবোৰত আমাৰ কথা উল্লেখ কৰে আৰু পঢ়ি যাব। তাৰ বাবে এইখিনি কথা জনোৱাৰ বাবে ছাৰলৈ অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ ছাৰলৈ। তেখেতসকলৰ মংগল হওক। আৰু আমি যি এই অনশনস্থলীত আজি 11 দিন হ'ল আমি অনশন কৰি আছোঁ, এতিয়ালৈকে কোনো চৰকাৰী ফালৰ পৰা বিশেষ এটা ব্যৱস্থা লোৱা দেখা নগ'ল বা কোনো খবৰ লোৱা দেখা নগ'ল। কিন্তু আমি ভাগৰি নপৰোঁ, আমি বহিছোঁ অনশনত, আমি চলাই থাকিম যিমান দিনলৈকে আমাৰ কোনো ব্যৱস্থা নকৰে, চৰকাৰী ফালৰ পৰা কোনো ব্যক্তি নাহে, আমি সিমান দিনলৈকে কিন্তু ইয়াতে বহি থাকিম, অনশন কৰিয়ে যাম, আমি চলাই থাকিম। আৰু ইয়াতকৈ জোৰদাৰ অনশন চলাই যাম, জোৰদাৰ আমি গণতান্ত্ৰিক আন্দোলন চলাই যাম বুলি আমি দৃঢ় প্ৰতিজ্ঞ। সদৌ শেষত আমাৰ শিক্ষক সংগঠনৰ আমাৰ যি অপ্ৰাদেশিকৃত শিক্ষকসকল আছে, শিক্ষাগুৰুসকল আছে, আপোনালোকে ভাগি নপৰিব, আপোনালোকে সহযোগিতা কৰক, ইয়ালৈ আহক, অনশন কৰক, অনশনত বহক। এয়া প্ৰাৰ্থনা, বিনম্ৰ অনুৰোধ। কাৰণ এই কান্দন আমাৰ আটাইৰে কান্দন, এই অনশন আটাইৰে, এইটো সকলোৰে ভালৰ কাৰণে, মংগলৰ কাৰণে হৈ আছে। সদৌ শেষত আটাইৰে সুস্বাস্থ্য কামনা কৰি আজিলৈ ইমানতে ভিডিঅ'টো সামৰিছোঁ। লগ পাম আন এটি ভিডিঅ'ত। ধন্যবাদ। জয় অসম।